हेलो गाइस वेलकम टू दीप ब्लॉग आपलोगों এটা ভিডিও দিব লৈছো এটো সক এটো বেডবা এলিমো এই বেডবা এলিমোদি আপুনি যদি যায় এই জি ঘৰ মানুহসকলে মই যাব লৈছো মানুহসকল যাব পাৰিব আৰু যদি শিৱসাগৰ ৰোডত আহে তো শিৱসাগৰ ৰোডত আহিলে আপুনি সোঁচাইতে আহি পাৰিব আৰু এটো যদি আপোনাৰ ডিব্ৰুগড় ৰোডত আহে বাওঁচাইতে আহি পাৰিব এটা বলক আমি ভিডিওটা আৰম্ভ কৰোঁ কিনো আজি মই দেখুৱামগে আপোনালোকক চাব আৰু ভাল পালে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি দিব এতিয়া বাই বাই हेलो गाइस ये बेडबारी रास्ता है मैं क्या जिडोखर जगह जाम भाई जगह अपना धुनिया देखा जगह अपनी बेडबारी पर सीधा गुसि सीधा हाई सेकेंडरी गेटखी सोमाई थी सीधा सीधा अपनी बेडबारी पर आहले बेसि 4 किलोमीटर लगे इला बेडबारी पर सीधा बाँ साइडे सोमाई दी बाँ साइडे सोमाई मिठाई एट पाब सीधा मिठाई किनारते এখন দোকান পাব দোকানখনৰ কিনাৰৰ গলিটো সোমাই সেইটো পোৱাহি নাই এতিয়া দোকানখনৰ পাম বুলি আৰু কথা কি আপোনালোকৰ ঘৰত কিবা প্ৰব্লেম হৈছে বা সুবিধা হৈছে আপোনালোকে বুজাই মেলি দেখুৱাই দিম আপোনালোকে আহিব পাৰিব ইয়াত আহি আপুনি সেৱা ল'ব পাৰিব সেৱা ল'লে আপোনাৰ মনৰ কামনা পূৰ হ'ব হেল্ল' গাইছ ফাইনেলি মই পাই গ'লোহি য'ত আহিম বুলি ভাবিছিলোঁ আপোনালোকক এতিয়া দেখুৱাবলৈ গৈছোঁ ব'লক এতিয়া আমি যাওঁ মিন্দাস বলক আৰম্ভ কৰোঁ আহক এখন দোকান পাব এইটো ৰাস্তা যদি আহি থাকে এখন দোকান পাব দোকানখনৰ কিনাৰৰ গলিটোৱে সোমাই আহিলে আপোনালোকে আহি পাৰিব এইটো চক বলক আমি গৈ থাকোঁ এতিয়া অলপ সোমাই আহিব লাগিব সোমাই আহিলে আপোনালোকে গলিটা পাব গলিটা আপুনি সোমাই দিব অলপ আগলৈ গৈ দেখিবই এতিয়া আমি আৰম্ভ কৰি আছোঁ ধুনীয়াকৈ এয়া পাই যাম এতিয়া চাই হওক আইসকল বহি আছে মই যিগৰাকী মানুহবিলাক আহিছিলোঁ আপোনাৰ তেওঁ এগৰাকী আই হয় মানে এনেকুৱা নহয় যে বেজ বা কিবা সেনেকুৱা ধৰণৰ নহয় তেওঁ মানে ধৰক ভগৱানক পূজা কৰি যিটো ফল পাই আছে সকলো ৰাইজকে সেইভাগে ফল দি আছে মানে আপোনাৰ ধৰক আপোনাৰ কিবা ঘৰত প্ৰব্লেম হৈছে আপোনাৰ কিবা প্ৰব্লেম হৈছে নি বাইদেউ সলনি গাটো ভাল অঁ হয় নেকি এতিয়া প্ৰথম আহিছে নেকি এইবাৰ প্ৰথম আহিছে ভাল পাব তেওঁ মানে বিশ্বাসী আছে হা আপোনাৰ কিবা প্ৰব্লেম হৈছে হয় নেকি ভাল পাব বাৰু ভণ্টি তোমাৰ গাটো বেয়া হৈ থাকে হয় নেকি ঠিক আছে আপুনি ঘৰৰ হয় মই থানতে থাকোঁ আৰু সকলো ৰাইজ আহিছে আৰু তেওঁলোকক শুশ্ৰূষা কৰি থাকোঁ ঠিকে আছে বাৰু আৰু মই ভিতৰলৈ গ'লে পাম ন ঠিক আছে এয়া চাওক তেওঁ এতিয়া থানখন বনাই আছে বাকী বহুত আছেগৈ এতিয়া আৰম্ভ কৰিছেহে যিভাগে পাৰিছে সেইভাগে বনাই গৈ আছে আপোনালোকৰ আশীৰ্বাদ পালে ধুনীয়াকৈ বনাই যাব পাৰিব মেইন কথা কি আপোনালোক ইয়ালৈ আহিবলৈ মই এটা কাৰণে ভিডিঅ' বনাইছোঁ আপোনালোকৰ ঘৰত কিবা প্ৰব্লেম হৈছে হা যেনেকুৱা প্ৰব্লেম নহওক সেই প্ৰব্লেমখিনি আপোনালোকে দূৰ কৰিব পাৰিব এয়া চাওক কিমান ৰাইজ আছে এয়া মেইন আইগৰাকী এয়া মই কথা পাতিম আপোনালোকক খালি ভিডিঅ'টো এইটো কাৰণে দিছোঁ আপোনালোকৰ ঘৰত কিবা প্ৰব্লেম হৈছে কিবা ঘৰুৱা প্ৰব্লেম হৈছে ধৰক আপোনাৰ বেমাৰ আজাৰ যিয়ে নহওক সকলোখিনি এওঁ মানে প্ৰব্লেমখিনি ছল্ভ কৰি দিব পাৰিব আৰু ভিতৰতো আছে আইসকল এয়া চাওক আপুনি এতিয়া থানত যে আহিছে এই থানত আহি এতিয়া আপুনি কি প্ৰমাণ পাইছে এনেই ধৰক তাৰমানে থানলৈ আহিম বুলি ভাবি আছে আহিব পৰা নাই মানুহৰ মুখত শুনিছোঁ তাৰমানে থানখন যে বহুত জাগৃত আৰু তেওঁ কাম কৰি বহুত মানুহে প্ৰমাণ পাইছে হয় তাৰপিছত মোৰ তাৰমানে মই আহিবলৈ লওঁ মোক কিবা এটা বাধা ওলায় আজি তেওঁৰ ওচৰত মই নিজে আহি ওলালোহি মই আজি তেওঁ কোৱা মতে কামখিনি মই কৰিমগৈ কিমান আগবাঢ়িব পাৰোঁ তেওঁ মোক কোৱা কামখিনি মই কৰিমগৈ আপুনি ইয়াত অহাৰ পৰা এতিয়া সুখী হৈছেনে মই সুখী হৈছোঁ সুখী হ'ম বুলিয়ে আহিছোঁ তেওঁৰ ওচৰলৈ এইবাৰ প্ৰথম আহিছে নে আগত আহিছে মই তাৰমানে এবাৰ আহি গ'লোহি তাৰমানে চোৱা চিতা কাৰণে চাকি জ্বলাই থৈ গ'লোঁ কিন্তু মানুহৰ মুখত বহুতে প্ৰমাণ পাইছোঁ বুলি কৈছে ইয়ালৈ আহি তেওঁ জায়েকেইজনী মোক কৈ আছে আপুনি আহকচোন মই চাকৰি এটাৰ কাৰণে লাগি আছোঁ তাৰমানে তেওঁ কৈছে আপুনি ইয়ালৈ আহি আপুনি কিবা চোৱাই থৈ যাওকচোন কাম কৰিলে প্ৰমাণ হয় বুলি তাৰপিছত মই আহি কৈছে যদি মই তাৰমানে আহিব নোৱাৰোঁ মোৰ যি টি বাধা ওলাই যায় তাৰপিছত মই বোলো আজি যাওঁচোন তেওঁৰ ওচৰলৈ মই একদম ৰবল কাটি কৰি আহিছোঁ আজি আৰু আপোনাক ভগৱানে এইভাগে টানি লৈ আহিছে তেওঁ তাৰমানে তেওঁ ক'লে মোৰ কথাখিনি তেওঁ কোৱা মতে মই কৰিমগৈ কামখিনি আৰু এগৰাকী আই আছে এই আই মানে থানলৈ আহি থাকে আৰু তেওঁনো কিখিনি মানে ইমান প্ৰমাণ পাইছে সেই প্ৰমাণখিনি মই সুধিবলৈকে আপোনাক ভিডিঅ'ত দিছোঁ চাওক আপুনি ইয়াত যে আহি আছে থানত আজি যিমান দিনৰ পৰা আহি আছে আপুনি কিমানখিনি প্ৰমাণ পাইছে এই থানত আহি পিনি মই যিখিনি পাইছোঁ মানে তেওঁৰ ঐশ্বৰিক শক্তি মই সেইখিনি মানিব লাগিব হয় আৰু মই যিভাগে মোৰ অসুখ বিসুখ মানে
হৈ আছে হয়। সেইখিনি তেওঁৰ ওচৰলৈ আহিলেই মই সম্পূৰ্ণ নিৰাময় পাইছোঁ বুলি মই ক'ব পাৰোঁ তাৰমানে। হয়, আজি আপুনি কিমানবাৰ অহা হৈছে ইয়ালৈ? মই এতিয়ালৈকে 4-5 বাৰ আহি গৈছোঁ। চাৰিবাৰ আহিছে কিন্তু ন? যিমান আহিছোঁ তেওঁৰ মই ঐশ্বৰিক শক্তিখিনি ভাবিব নোৱাৰা শক্তি মানে এইটো এটা যিটো শক্তি নেকি ওচৰৰ মানুহে হয়তো বিশ্বাস নকৰিব পাৰে, হয়। কিন্তু আমি বিশ্বাস নকৰিবলৈ মানে কথাই নাই কোনো। যিখিনি তেওঁৰ গুণ আৰু তেওঁৰ ৰূপটো মানে সেইটো মুহূৰ্তত যেনেকুৱা হৈ থাকে সেইখিনি আচল হেৰিয়ে মানে এই ধ্যানত যিখিনি একান্ত চিত্তে আহি তেওঁৰ চৰণলৈ আহে সেইখিনিয়ে গম পাই যায় গোটেই কথাখিনি। তেওঁ যে এটা মানে ভাল হেৰি আছে, ঐশ্বৰিক শক্তি আছে, হয়। সেইখিনি কথা আৰু ধৰক আপুনি এতিয়া ইয়ালৈ 4 বা 5 বাৰ আহিছে, ইয়াততো সকলো ৰাইজ আহি আছে আহি আছে। আৰু ৰাইজেতো প্ৰমাণ পাইছে কিন্তু চবেই আহিছে নাই? আহিছে আৰু মেইন কথাটো কি, বহুতেতো ভাবে এইটো এনেকুৱা বিশ্বাস নহয় মানে কথাটো। আৰু মেইন কথা কি, এওঁ কোনো বেজ নহয়, কোনো এনেকুৱা বেজৰ মানে হেৰিয়ে নহয়, এইটো লাইনত নপৰে। তেওঁ নিজে ভগৱানক পুজি আছে, যিখিনি পুজি আপোনালোকক পুজি পিনি দিব পাৰিছে। তেওঁ ধুনীয়াকৈ এটা কৰ্ম কৰাৰ নিচিনা হৈছে, যিটো আপোনালোকক এতিয়া ভালৰ কাৰণে কৰি আছে। বহুতেতো ভাবে নাই এইটো এনেই মিছা কথা, কিন্তু আপুনি যিটো এতিয়া প্ৰমাণ পাইছে আপুনিতো গম পাইছে ন? গম পাই গৈছোঁ, সম্পূৰ্ণ গম পাইছোঁ মই। ঠিক আছে। আছে। হেল্ল' গাইজ, মই এতিয়া আইগৰাকী পালোহি। আইগৰাকীৰ লগত আমি আলোচনা কৰিম, কিমানখিনি তেওঁ জানে, কি কি বিপদৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পাৰিব। ব'লক আমি আইগৰাকীক যাওঁ। কৃষ্ণ। আজি আপুনি কিমান দিনৰ পৰা এই পূজা কৰিবলৈ ধৰিছে? পূজা 2022 চনৰ 20 ছেপ্টেম্বৰৰ পৰা। 20 ছেপ্টেম্বৰ। 3 বছৰ সম্পূৰ্ণ হ'ব। সেই তেতিয়াৰ পৰা তেওঁ কৰ্ম কৰি থকা হৈছে। কৰ্ম কৰি আছে ন এতিয়া? অঁ। আপুনি ধৰক এতিয়া কেনেকুৱা আপুনি বিপদৰ পৰা মানুহ উদ্ধাৰ কৰিব পাৰে? এতিয়া ধৰক সেইখিনি আমি বেলেগ একো নহয়, কিন্তু আমি ভগৱানক সাধনা কৰোঁ। হয়। আমি প্ৰভু নাৰায়ণৰ পূজাভাগ কৰি আছোঁ বৰ্তমান আমি আই বিভাগৰ। গতিকে ৰাইজ উদ্ধাৰৰ কাৰণে আমি সেৱা কৰিছোঁ সদায়। গতিকে ৰাইজৰ উন্নতি হৈছে যথেষ্ট। গতিকে ৰাইজৰ কাৰণে এইটোৱে হৈছে, ৰাইজৰ যাৰ যি অভাৱ অভিযোগ আছে, যদি কাৰোবাৰ ৰোগ ব্যাধি হৈ আছে, কাৰোবাৰ যদি আইপাক আছে, কাৰোবাৰ যদি কিবা অপায় মংগল হৈছে, ঘৰত যদি কোনোবাই কিবা মানুহে কৰা আছে, যদি কাৰোবাক শুকানী হাঁহ দিয়া আছে বা কাৰোবাক বান মাৰি তেনেকুৱা হৈ আছে বা আহুতি বান আছে, সেইখিনি সকলোখিনি আমাৰ প্ৰভুৱে প্ৰতিকাৰ দিছে। গতিকে সেইধৰণে ধৰক ৰাইজ ফলৱতী হৈছে। সেই ৰাইজ ফলৱতী হোৱাত আজি প্ৰভু ঠাইখন আমাৰ বহুত পৰিস্থিতি বেয়া আছিলে। পানী পৰি এআঁঠু হৈ যায় আমাৰ পানীত, অকল প্ৰভু ডুব যাবলৈ অলপ বাকী থাকে। তেতিয়াৰ পৰা ৰাইজে আগবঢ়াওঁতে আজি ধৰক প্ৰভুৰ থান ভাগি RCC ধৰক তলৰ পৰা সূতা পুতি আজি ধৰক তেওঁ চাৰিওদিশে ধুনীয়াকৈ সেই মন্দিৰ ভাগি চবফালৰ পৰা ধৰক শ্বৰ্ট হৈ অনন্ত শয্যা হ'বলৈ তেওঁ আৰম্ভ হৈছে বাৰু। মানে এতিয়া আধা হৈ আছে আৰু আধা অলপ বাকীখিনি যি আছে সেই ৰাইজৰ সহযোগিতা মানে একান্ত কামনা কৰা হৈছে। আৰু আপুনি ৰাইজক হওক বা চৰকাৰক কিবা জনাব বিচাৰে নি আপোনাৰ মন্দিৰ ভাগৰ বিষয়ে, বা আপোনাৰ ধৰক এই মন্দিৰভাগ যিমান এতিয়া দেখিছোঁ, মই দেখা মতে বহুতেতো গম পোৱা নাই এই মন্দিৰভাগ। এতিয়া মই দেখুৱাই দিছোঁ, অলপ বাকী আছে বনাবলৈ। তাৰ বিষয়ে আপুনি কিবা জনাব নি, ৰাইজকে হওক বা আপুনি চৰকাৰকে হওক? ধৰক ৰাইজে জানিলে ভাল হয়। ৰাইজে জানিলে ধৰক ৰাইজৰ যোগেদিয়ে হ'ব, ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে ৰাইজে যদি সেইখিনি প্ৰভুৰ ওচৰলৈ সকলো ৰাইজ আহক। কোনোবা যদি বিপদত পৰি আছে, ঘৰত যদি কাৰোবাৰ অপায় অমংগল হৈ আছে, কাৰোবাৰ দুখ দুৰ্গতি হৈ আছে, কাৰোবাৰ যদি কিবা বান পৰি আছে, কাৰোবাৰ যদি অসুখ বিসুখ ৰোগ ব্যাধি হৈ আছে, তেওঁলোক আমাৰ প্ৰভুৰ ওচৰলৈ আহক। আহি তেওঁলোকে গুৱাপান এটা আগবঢ়ালে তেওঁলোকৰ সেইখিনি কৰ্ম ফলৱতী হ'ব বুলি আশা কৰিছোঁ। গতিকে সকলো ৰাইজৰ হৈছে, যেতিয়া বাকী সকলো ৰাইজৰো হ'ব বুলি আশা কৰিছোঁ। ধৰক এতিয়া কিছুমানৰ বহুতো প্ৰব্লেম থাকে, বোলে ল'ৰা ছোৱালী নহয় বিয়া পতাৰ পিছত, বা কিছুমান মাইকী মানুহে আপোনাৰ মাহেকীয়া নহয়, সেনেকুৱাখিনি আপুনি চল্ভ কৰিব পৰা হয় ন? সকলো বিভাগৰ প্ৰতিকাৰ আমাৰ প্ৰভুৱে দিছে। হয়। আপুনি ধৰক এতিয়া মেইন কথাটো কি, ধৰক ঘৰৰ কাৰোবাৰ গা ভাল নাইকিয়া হৈছে, ডাঙৰ অসুখ হৈছে, যিটো হস্পিটেলত গৈ পিনিও ভাল কৰিব পৰা নাই, সেইখিনি আপুনি কৰিব পৰা হয়? প্ৰভুৰ ওচৰলৈ আহিব লাগিব। আমাৰ প্ৰভুজনৰ ওচৰলৈ আহি এটি গুৱাপান এটি অৰিহণা দি আগবঢ়াব লাগিব। তেওঁলোকে সেৱা শুশ্ৰূষা তেওঁ কৰিব লাগিব। তেতিয়া প্ৰভুৱে সেইখিনি বাক্য কৰিব, তেওঁলোকৰ কি আছে সেইমতে তেওঁলোকে প্ৰভুৱে প্ৰতিকাৰ দিব। তেওঁলোকে কৰ্মখিনি যদি খুব ধুনীয়াকৈ কৰিব পাৰে, নিশ্চয় তেওঁলোক ফলৱতী হ'ব। ঠিক আছে বাৰু। আপোনাৰ আই থানলৈ আহিলোঁ মই। এয়া চাওক আই থান এইডোখৰতে এতিয়া বৰ্তমান তেওঁ বনাই থৈছে এইখিনিত, আৰু এইপিনে এতিয়া বনাই হোৱাগৈ নাই, বাকী আছে। তেওঁ মানে পৰিস্থিতিটো ইমান ভাল নহয়,
তেওঁ কোনো বেজ বা এনেকুৱা মানুহ নহয়। মই আপোনাক প্ৰথম পৰা কৈ আহিছোঁ, তেওঁ পূজা কৰি যিখিনি ভগৱানৰ ফল পাইছে সেই ফলখিনি ৰাইজক দিবলৈ বিচাৰিছে। মেইন কথা কি, আপোনালোকৰ কিবা প্ৰব্লেম হৈছে, এই আইগোলা আহক, আইয়ে ধুনীয়াকৈ আপোনাৰ প্ৰব্লেমখিনি ছল্ভ কৰি দিব। যেনেকুৱাই যি নহওক, ঘৰত কোনোবাই কিবা কৰিছে বা কাৰোবাৰ বেমাৰ আজাৰ হৈছে, সকলোখিনি আৰু ঠিক কৰি দিব। আপোনালোক আহক, মই এড্ৰেছটো দি দিম আৰু ফোন নম্বৰ আৰু দি দিম, আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰি আহি পাৰিব। আপোনাৰ থান কেতিয়া বন্ধ থাকে, কোনদিনাখনি বন্ধ থাকে আপোনাৰ থান? আমাৰ বন্ধ নাথাকে। আমাৰ যদি কাৰোবাৰ কেঁচুৱা জন্ম হয়, চোৱা লাগে, তেতিয়া বন্ধ থাকে, বা কোনোবা যদি ঢুকায় আমাৰ পৰিয়ালবৰ্গত, তেতিয়া আমাৰ সেই চোৱা নবগালৈকে থাকে। আৰু যেতিয়া মোৰ মাহেকীয়াটো হৈ আছে বৰ্তমান, তেতিয়া 8 দিন বন্ধ থাকে, 9 নম্বৰ দিনা খোলা হয়। আৰু বাকী দিনকেইটাত আমাৰ সকলো প্ৰভুৰ কৰ্ম কৰা হয়, ৰাইজৰ চোৱা চিতা। অকল বৃহস্পতিবাৰ দিনটোতে কৰা নহয়। বৃহস্পতিবাৰ দিনটোত আই শৰাই দিয়া হয়। বৃহস্পতিবাৰ দিনা কৰা নহয় ন? আপোনালোক বাকী চব দিনত আহি পাৰিব। আৰু কণ্টেক্ট নম্বৰ দি দিয়া মতে আপোনালোকক কণ্টেক্ট কৰি ল'ব। কণ্টেক্ট কৰি পিনি ধুনীয়াকৈ আপোনালোকে আহিব। যোনদিনাখনি তেওঁ প্ৰব্লেম থকা দিনাখনি খুলিব নোৱাৰে, ধৰক কোনোবা মৃতীয় মানুহ ঢুকালে, ধৰক ঘৰৰ কাৰোবাৰ চোৱা লাগিলে, সেনেকুৱাত খুলিবলৈ দিগদাৰ হয়। কাৰণ তেওঁ ডাঙৰ পূজা কৰি আছে। দেখিছেহে মন্দিৰভাগ দেখিবলৈ সৰু নিচিনা, কিন্তু তেওঁ ৰাইজে যেতিয়া আগবঢ়াই নিব, ধুনীয়াকৈ তেওঁ আগবাঢ়ি যাব। আৰু মেইন কথা কি, ইমানতে মই ভিডিঅ'টো আপোনালোকক সামৰিছোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া বাই বাই।